সৰুৰে পৰা এইটো মই LP স্কুলতো গাঁৱৰে স্কুল ৰাজনগৰ বাজনাত প্ৰাথমিক বিদ্যালয়তে কৰিছিলোঁ। তাৰপিছত পাছ হৈ এইটো গাঁৱৰে মানে কেৰেটঙা এইটো জনজাতি হাইস্কুলত তাৰ পৰা ক্লাছ 10 পাছ কৰিলোঁ। তাৰপিছত স্কলাৰশ্বিপৰ কথা গম পালোঁ এইটো RDত আছে বুলি। তাৰপিছত স্কলাৰশ্বিপ তাত পালোঁ, তাত পঢ়িলোঁ। তাৰপিছত আৰু মানে পঢ়ি গৈ থাকিলোঁ, পঢ়ি ভালো লাগিলে আৰু তেনেকৈ এক্সাম দি থাকিলোঁ আৰু মানে কষ্টটো কৰিলোঁ, কষ্টটো নকৰাকৈ একো নহয়। উত্তীৰ্ণ বুলি মই এইটো সৰ্বভাৰতীয় নীট পৰীক্ষাত এইটো উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। তো এতিয়া কিমান নম্বৰ পাবলৈ তুমি সক্ষম হৈছা? 610। আশা কৰা মতেই নম্বৰ লাভ কৰিছানে? এইটো এক্সাম দিয়াৰ পিছত মই আনচাৰ কি মিলাই চাইছিলোঁ, সিমানেই আহিছিলে আৰু সিমানেই পাইছোঁ। তো অলপ ৰেংকটো অলপ প্ৰেডিক্ট কৰিব দিগদাৰ আছিলে। তো পিছত ৰিজাল্টত গম পালোঁ 7320 আছে অল ইণ্ডিয়া ৰেংক। তো ঠিকে আছে। ইমানলৈকে পঢ়িব পাৰে বুলি আগতেতো ভবাই নাছিলোঁ মই। এতিয়া পিছত পঢ়ি অলপ ল'ৰাটো অলপ পঢ়িবলৈ ইচ্ছাও কৰিলে, ল'ৰাটো ইচ্ছাও কৰে। এইটো নীট পৰীক্ষাটো আগৰ পৰাই সি ভাবি লৈছিলে মানে পঢ়িবলৈ দিমেই বুলি, বেলেগ ফালে সি মনে কৰা নাই একেবাৰে। আৰু কেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰতো কেনেধৰণে আপোনালোকে হেৰি কৰিছিলে? আৰ্থিকটো একেবাৰে আৰ্থিক অৱস্থাটো নাই, মানে পানী ধান নচৰ অৱস্থা। আমি এনেকাও আছোঁ পিতৃ মাতৃ এইটো উপাৰ্জন কৰাটো পৰা নাই। আমাৰ আপোনসকলে সহায় কৰিছে, এইটো আমাৰ ইয়াৰ দদাইসকলে খুৰাসকলে সহায় কৰিছে, আপোনালোকে বহুত ছাপোৰ্ট কৰিছে। সেইটো কাৰণে অলপ পঢ়িবও পাৰিলে। সৰুৰে পৰা পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা আছিলে? সৰুৰ পৰা আগতে LP স্কুলত নাম লগালে, তাৰপাছত এবছৰ সি নামটো কাট খালে, মানে এবছৰ কি হ'ল। তাৰপাছত সি লাহে লাহে পঢ়িলে, আগতেতো ইমান চোকা নাছিলে। লাহে লাহে পঢ়িলে। আমি যে টিউশ্যন দিবলৈও পৰা নাই, টিউশ্যনো পৰা নাই পইচা নথকাৰ কাৰণে। টিউশ্যন দিবলৈও পৰা নাই, স্কুলত পঢ়িও পাছ কৰি আহিলে। লাহে লাহে অলপ ছাৰসকলে বহুত ছাপোৰ্ট কৰিছে, RD স্কুলৰ ছাৰসকলে। মোৰতো বহুত ভাল লাগিছে, বহুত ভাল। মানে মোৰ ভতিজা হয় তো মোৰ নিজৰ ল'ৰা নিচিনাই হয় সি। মোকতো বহুত ভাল লাগিছে। ইমান ভিতৰৰ অঞ্চলৰ পৰা নাই জানো, বা ৰাস্তা ঘাট ভাল নাই, ৰাস্তা ঘাট ভাল নথকা, কাৰেণ্টো সদায় সময় নাথাকে। যেতিয়া পঢ়িব বহে তেতিয়া কাৰেণ্ট যায়, আৰু নেটো একদম ঢিলা, ইয়াত একো নেটো নাপায়। সেইটো কাৰণে বহুত কষ্টৰে ই মানে ইয়ালৈকে পাইছে আৰু সেইটো কাৰণে মই বহুত ভাল পাইছোঁ। এনেই বহুত দুখীয়া পৰিয়ালৰ মানুহ হয়, যে মোৰ ভতিজা হ'লেও মানে বহুত কষ্টৰে, মানে সৰুৰ পৰা বহুত কষ্টৰে কৰি ইয়ালৈকে পাইছে ল'ৰাটো। মোকতো বহুত ভাল লাগিছে। এনেকুৱা আৰু আগন্তুক ল'ৰা ছোৱালী এনেকুৱা হওক, আৰু ই ডক্টৰ পঢ়িম বুলি ভাবিছে নহয় জানো, ইয়াৰ মনৰ ইচ্ছাটো পূৰণ হওক, ই মানে আগলৈ ভাল ডক্টৰ হৈ ওলাই আহক, সেইটোৱে মই মানে ভাবিছোঁ আৰু চিন্তা কৰিছোঁ। মোৰ পৰা আশীৰ্বাদ দিয়ক, মানে ই ভাল এটা ডক্টৰ হৈ ওলাই আহক, সেইটোৱে মই হেৰি কৰিছোঁ। আৰু কিন্তু ইয়াত এনেইতো অসুবিধা বহুতেই, একোৱেই নাই। আপোনাৰ ৰাস্তাও ভাল নাই, আপোনাৰ ইলেক্ট্ৰিচিটিও ভাল নাথাকে, তাৰপিছত আপোনাৰ নেটটো একেবাৰে নাই। কিবা এটা চাৰ্চ কৰি পঢ়িম বুলি ক'লেও বাহিৰত ওলাই যাব লাগিব, ৰাস্তালৈ ওলাই গৈ অলপমান, তাৰপিছত ডাউনলোড চাউনলোড কৰি পেলাই পঢ়ে আৰু ল'ৰাটো। সেইকাৰণে কষ্টৰে মানে ইয়ালৈকে পালে আৰু সেইটো কাৰণে বহুত গৌৰৱৰ কথা। ইমান কষ্ট কৰি পঢ়িছে নহয় জানো, ইমান নীট ক্ৰেক কৰিব সক্ষম হৈছে, সেইটো কাৰণে মোৰতো বহুত ভাল লাগিছে। আৰু যিহেতু এই বিগত দিনত নীটৰ ৰিজাল্ট আমাৰ ভতিজা ল'ৰাই আমাৰ লগতে সমগ্ৰ অঞ্চলতে এটা নাম কঢ়িয়াই আনিছে, সেইকাৰণে আমি অন্তৰৰ পৰা সুখী আছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। যিহেতু বহুত দৰিদ্ৰ পৰিবাৰৰ, বহুত কষ্ট কৰি তেওঁলোকে এটা ইমান ভাল ৰিজাল্ট ল'বলৈ সক্ষম হৈছে। আৰু আমি চৰকাৰক অনুৰোধো কৰিছোঁ যাতে তেওঁলোকৰ যেনেকুৱা পৰিস্থিতিত যুঁজি হৈও ইমান ভাল ৰিজাল্ট পাছ কৰিছে, তেওঁলোকক অলপ সহায় সুবিধা দিয়ক। আৰু আগৰ দিনতো, বিগত অহা দিনতো তেওঁলোকে ভাল এটা সুবিধা পাওক বুলি আশা কৰিছোঁ। ক'বলৈ বিশেষ আমি বহুত কষ্ট আৰু বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হয়। তেওঁ দিন হাজিৰা কৰা তেওঁৰ মা, আৰু এনেই বহুত কষ্টতে ইমান ভাল ৰিজাল্ট লৈ আহিছে, তাৰ কাৰণেতো মই বহুত সুখী। যিহেতু মই নিজে আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ,
আৰু অহা বিগত দিনতো সমগ্ৰ ৰাইজ অঞ্চলেও মানে অলপ সহায় কৰক আৰু তেওঁ উন্নত ভৱিষ্যতৰ কাৰণে মানে আশীৰ্বাদ দিছোঁ বিশেষ কৰি আৰু ইমানতে